ৰাজ্যৰ বাবে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ মাজতে দিছে এটা ভাল খবৰ কিয়নো এতিয়া মুছলমান ৰাইজৰ হ'ব জনগাঁথনিৰ জনগণনা আৰু জাতিগত জনগণনা ইতিমধ্যে আৰম্ভ কৰা হ'ব আৰু তাৰ পাছতে মুছলমান জনতাই জাতিৰ স্বীকৃতি লাভ কৰিব তাৰ পাছত সগৌৰৱেৰে তেওঁলোকে নথিপত্ৰ কাগজপত্ৰ সকলোতে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব আৰু তাৰ পাছৰে পৰা মুছলমান জনতাক কোনেও তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰিব এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছো পঞ্চায়ত নিৰ্বাচনৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা জাতিগত জনগণনা হ'ব মুছলমান লোকসকলৰ আৰু জাতিগত জনগণনা হোৱাৰ পাছতে জাতিৰ পৰিচয় লাভ কৰিব মুছলমান লোকসকলে ৰাজ্যৰ মুছলমানে মুকলিকৈ দিব পাৰিব নিজৰ জাতিৰ পৰিচয় আৰু মুকলিকৈ লিখিব পাৰিব জলহা সৈয়দ জাতিৰ পৰিচয় এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে মুছলমান সমাজৰ দীৰ্ঘদিনীয়া দাবী আছিল এই বিষয়টো দাবী আছিল আৰু এই দাবী প্ৰতি এতিয়া সঁহাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জাতিগত স্বীকৃতি পোৱাৰ পাছতে কোনেও মুছলমানক কৰিব নোৱাৰিব তুচ্ছ তাচ্ছিল্য আৰু পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততা ধামখুমীয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুছলমানসকলৰ বাবে এই ভাল খবৰটো দিয়া পৰিলক্ষিত হৈছে জাতিগত জনগণনা হ'ব মুছলমান লোকসকলৰ আৰু ৰাজ্যৰ মুছলমান লোকসকলে মুকলিকৈ নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব আৰু সমান্তৰালকৈ মুকলিকৈ জলহা সৈয়দ জাতিৰ পৰিচয় লিখিব পাৰিব আৰু প্ৰতিগৰাকী মুছলমান জনতাৰ জাতিগত জনগণনা আৰম্ভ হ'ব এই কথা ইতিমধ্যে সুস্পষ্টকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু শীঘ্ৰেই মুছলমানে জাতিৰ পৰিচয় লাভ কৰিব এই স্বীকৃতি ৰাজ্য চৰকাৰে প্ৰদান কৰিব আৰু মুছলমান জনতাৰ দীৰ্ঘদিনীয়া দাবী আছিল জাতিৰ স্বীকৃতি লাভ কৰাটো আৰু তেনে পৰিপ্ৰেক্ষিতত বাৰম্বাৰ মুছলমান জনতাই বিভিন্ন সময়ত প্ৰতিবাদত বহিছে এই জাতিৰ স্বীকৃতি পাবৰ বাবে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া মুছলমান জনতাৰ দাবীৰ প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সঁহাৰি দিছে আৰু য'ত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বসবাস কৰা মুছলমান লোকসকলে জাতিৰ পৰিচয় লাভ কৰিব আৰু নথিপত্ৰ সকলোতে এতিয়া মুকলিকৈ মুছলমান জনতাই নিজৰ জাতিৰ পৰিচয় সগৌৰৱেৰে লিখিব পাৰিব আৰু জাতিৰ পৰিচয় লাভ কৰাৰ পাছত জাতিগত স্বীকৃতি পোৱাৰ পাছত মুছলমান ৰাইজক কোনেও তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰিব আৰু মুছলমান লোকসকলেও সম অধিকাৰ লাভ কৰিব লাগিব সম সন্মান লাভ কৰিব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত প্ৰথমে মন্তব্য শুনাই লৈছো মানুহখিনিৰ মাজত বহুত দিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা আমি সৈয়দ এই ধৰণে পৰিচয় হ'ব লাগে এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব জলহা লোকসকলে জলহা লিখিব পাৰিব আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুত দিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা আমি সৈয়দ এই ধৰণে পৰিচয় হ'ব লাগে এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব জলহা লোকসকলে জলহা লিখিব পাৰিব আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুত দিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা আমি সৈয়দ এই ধৰণে পৰিচয় হ'ব লাগে এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব জলহা লোকসকলে জলহা লিখিব পাৰিব আমাৰ বৰাকত মৈমাল লোকসকলে নিজক
প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব।
এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে, এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে, এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে, এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে, এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে, এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি ছয়দ, এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে, এতিয়া মৈমাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে মৈমাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা,
আমি ছয়ত এই ধৰণে পৰিচয় হ'ব লাগে এইবাৰ জাতীয় জনগণনা সকলোৱে এইটো সুযোগ পাব জলহা লোকসকলে জলহা লিখিব পাৰিব আমাৰ বৰাকত মৈমাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে এতিয়া মৈমাল বুলি লিখিব পাৰিব ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি